নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই গীতাশ্ৰী বিস্তৃত খবৰলৈ আগবাঢ়িছো বৰ্তমানলৈকে কোভিড-19ত আক্ৰান্ত হৈছে অসমৰ 30 গৰাকীকৈ বিধায়ক দুগৰাকী মহিলা বিধায়িকা আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত আৰু বৰ্তমানো চিকিৎসালয়ত আছে 5 গৰাকী বিধায়ক কৰোনাত আক্ৰান্ত হৈছে সৰ্বাধিক বিজেপিৰ বিধায়ক বিজেপিৰ 14 গৰাকীকৈ বিধায়ক কোভিড-19ত আক্ৰান্ত হৈছে তেওঁলোকক কোভিড পজিটিভ পোৱা গ'ল আৰু অগপৰ 6 গৰাকী বিধায়ক বৰ্তমান কৰোনাত আক্ৰান্ত হৈ আছে আৰু AIUDF-ৰ 3 গৰাকী বিধায়ক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে কংগ্ৰেছৰ 4 গৰাকীকৈ বিধায়কক পোৱা গ'ল কোভিড-19 পজিটিভ বৰাকৰ শাসক বিৰোধীৰ 6 গৰাকী বিধায়ক কোভিড-19 পজিটিভ আৰু ৰাজ্যত 6 গৰাকীকৈ সাংসদো আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত মুঠৰ ওপৰত 6 গৰাকী সাংসদ আক্ৰান্ত কোভিড-19ত আৰু এই মুহূৰ্তলৈকে বৰ্তমানলৈকে কোভিড-19ত আক্ৰান্ত হৈছে অসমৰ 30 গৰাকীকৈ বিধায়ক ইয়াৰে 2 গৰাকী মহিলা বিধায়ক বাগজানত চৌদিশে কেৱল মৃত্যুৰ বিভীষিকা এফালৰ পৰা মৰিবলৈ ধৰিছে জীৱ জন্তু পশু পক্ষী সকলো অভিশপ্ত বাগজানৰ BGR 5 নম্বৰ তৈলখাদত দবদপাই জ্বলি থকা জুইকুৰা বৰ্তমানেও কিন্তু শান্ত হোৱা নাই 27 মেত খাতুত গেছ নিৰ্গমন আৰু 9 জুন তাৰিখে ভয়ংকৰ অগ্নিকাণ্ড হোৱাৰ পিছৰে পৰা আজি পৰ্যন্ত দবদপকৈ এনেকৈ জুইকুৰা জ্বলি আছে বাগজানৰ এই জুইয়ে বহুতৰে সপোনৰ ঘৰবোৰ থান বান কৰি পেলাইছে নষ্ট কৰিছে বহু কৃষিভূমি ক্ষতিগ্ৰস্ত লোকসকলে বৰ্তমানেও আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰিছে অনিশ্চয়তাত বাগজান কাণ্ডই 100 দিন অতিবাহিত কৰাৰ পিছতো কিন্তু উপযুক্ত ক্ষতিপূৰণ তেওঁলোকে লাভ কৰা নাই ইফালে ক্ৰমান্বয়ে বাগজান তৈলখাদৰ পৰা নিৰ্গমন হোৱা বিষাক্ত গেছ আৰু তেলে ভয়াবহ কৰি তুলিছে বাগজানৰ পৰিৱেশ বিনষ্ট হৈছে যাৰ ফলত খাতুৰ সমীপত এফালৰ পৰা মৰিবলৈ ধৰিছে জীৱ জন্তু পশু পক্ষী বা সকলোখিনি আৰু জীৱ জন্তুৱে জন্ম দিছে মৃত পোৱালি পৰ্যন্ত আন এটা চাঞ্চল্যকৰ ঘটনা বা এটা উদ্বেগজনক খবৰ যে জীৱ জন্তুৱে যি পোৱালি জন্ম দিছে সেয়া মৃত পোৱালি জন্ম দিছে অঞ্চলটোত লোকসকলৰ দেহত অচিন ৰোগে দেখা দিবলৈ আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছে স্থানীয় লোকসকলে এনেকৈ যদি তৈলখাদটো জুই জ্বলিয়ে থাকে তেন্তে বাগজানত অনাগত কিমান বছৰলৈ যে মানুহ থকাৰ পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰিব এই সমূহ দৃশ্যৰ পৰাই সেই কথাষাৰ যেন পুনৰবাৰ স্পষ্ট ৰূপত ওলাই পৰিছে বাগজান গাঁৱত যিমান জীৱ জন্তু আছিল এফালৰ পৰা শেষ হ'বলৈ ধৰিছে লগতে দূষিত পৰিৱেশৰ মাজত থকাৰ বাবে বাগজানবাসী ৰাইজৰ অচিন বেমাৰে দেখা দিছে আৰু যিমানে দিন বাঢ়ি গৈছে সিমানে আমাৰ সমস্যা বাঢ়ি গৈছে গতিকে আমি অল ইণ্ডিয়া লিমিটেড আৰু চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে সেই জুইকুৰা নিৰ্বাপন কৰক অন্যথা বাগজান যে মানচিত্ৰৰ পৰা এদিন হেৰাই যাব সেয়া নিশ্চিত গতিকে আমি বাগজান গাঁও বিলম্বিত যুৱ সংঘই আমি অইল ইণ্ডিয়া লিমিটেড আৰু চৰকাৰক অতি সোনকালে সেই জুইকুৰা নিৰ্বাপন কৰিবলৈ আমি দাবী জনাইছোঁ অন্যথা বাগজানবাসী ৰাইজে পুনৰ আমি স্থগিত ৰখা আমাৰ প্ৰতিবাদ কাৰ্যসূচী আমি অহাকালিৰ পৰা সাব্যস্ত কৰিবলৈ বাধ্য হ'ম নগাঁও আৰু পাঁচগাম কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ সন্দৰ্ভত মঙলবাৰে ৰাজ্যসভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ ৰিপুন বৰাৰ বক্তব্য কি ক'লে তেওঁ শুনক Public sector undertaking paper mill, one is Nagaon, the other is Panchgram, and this is the only 2 public sector undertaking earning profit in Assam. But sir, suddenly what happened from 2014, both the paper mill is going to facing loss, and ultimately from 2016 it is being closed down. So sir, from 2016 to till date, the state government as well as the central government time without number has been giving assurances to give special package for revival of this 2 paper mill, but nothing has been done till today. Sir, you will be surprised to know, sir, meanwhile the employees have not been getting a salary for 4 years and 70 workers have died so far for want of salary and medicine, and 3 employees have committed suicide. Sir, apart from that, there are 2 lakhs employees who are directly and indirectly engaged with this paper mill, but all now their future has been finished. On the other hand, sir, the bamboo cultivation, the bamboo farmers and the bamboo cultivation which are dependent on these 2 paper mills has also been finished.
So now, sir, due to this outbreak of COVID-19, sir, thousands and thousands young boys have come outside of Assam. They have lost their jobs. So if this paper mill are revived, so my request to the government to revive the paper mill immediately as per the assurance of the government, so that the economy can be restored. Thank you. GMCHৰ নিমসিং পানমে নামৰ ছাত্ৰজনৰ মৃত্যুৰ ৰহস্য নিশা কি ধৰণে ছাত্ৰবাসৰ তলত উদ্ধাৰ হল পানমেৰ মৃতদেহটো ইয়াকে লৈ এতিয়া গভীৰ ৰহস্য অব্যাহত আছে আৰু ভঙাগড় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত 4 নম্বৰ হোষ্টেলৰ প্ৰথম মহলাৰ 113 নম্বৰ কোঠাটোত আছিল ছাত্ৰজনৰ ঘৰ হৈছে ডিমাহাছাৰ মাহুৰত আৰু GMCHৰ অধীক্ষকৰ দাবী যে নিচাসক্ত আছিল ছাত্ৰজন নিয়মীয়া ছাত্ৰ অৱশ্যে নাছিল বুলি কোৱা হৈছে আৰু আত্মহত্যাৰ সন্দেহ কৰিছে বিভিন্নজনে চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে কোনো আছুতীয়া গোচৰ ৰুজু কৰা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হ'ব ঘটনাৰ প্ৰকৃত ৰহস্য সময়খিনিত এটা চমু বাণিজ্যিক বিৰতিৰ